কোৱা পিতা Don't pluck flowers. The tree gets hurt. ফুল নিচিঙিবা গছে কষ্ট পায়। হয় ৰৈ ৰৈ বিনালে চিনেমাখনত জুবিন দাই কৈছে এইটো সংলাপ। আচ্ছা তোমাক মই দুটা শব্দ সুধিম, সেই শব্দ দুটা তুমি ক'বাচোন। আমি শিশুসকলৰ কাৰণেহে দিছোঁ দেই এইটো। জ্যেষ্ঠসকলে শিশুসকলক দেখাব যদি মোবাইলটো চাই থাকে। DIARY ডায়েৰী আৰু DAIRY ডেইৰী। তুমি মোক এতিয়া ক'ব লাগে DIARY ডায়েৰী মানে কি? ডায়েৰী মানে হ'ল এনেকুৱা এখন বহি য'ত আমি আমাৰ দিনৰ অভিজ্ঞতাখিনি লিখোঁ। আচ্ছা, আৰু DAIRY ডেইৰী হয় তাৰ মানে কি? যিখিনি খাদ্য সামগ্ৰী গাখীৰৰ পৰা বনোৱা হয় তাক ডেইৰী বুলি কয়। হয়, গতিকে DIARY ডায়েৰী অৰ্থাৎ দিনলিপি আৰু DAIRY ডেইৰী গাখীৰৰ পৰা নিৰ্মাণ কৰা খাদ্য। চাব দেই, আমি বহুতে এইটো মানে ডায়েৰী মিল্ক বুলি কওঁ। ডায়েৰী মিল্ক নহয়, একচুৱেলি ডেইৰী মিল্ক, কাৰণ গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী মানে চকলেট, গতিকে কোৱা হয় ডেইৰী। ডেইৰী মানে হৈছে গাখীৰৰ পৰা নিৰ্মাণ কৰা খাদ্য। থেংক ইউ।